বন্ধু বান্ধৱীসকল, ফাগুন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমাৰ দিনা ধুমধামেৰে এই উৎসৱ পালন কৰা হয়। ভাৰতৰ কোনো কোনো ঠাইত ফাকুৱা বসন্ত উৎসৱ হিচাপে পালন কৰা হয়। ফাকুৱা উৎসৱে সকলো লোকৰে জীৱনলৈ মংগল বতৰা কঢ়িয়াই অনাৰ লগতে সুস্বাস্থ্যৰ বতৰা আনে। ৰোগত ভুগি থকা আত্মীয় পৰিজনৰ সুখ শান্তি, ৰোগগ্ৰস্ত পৰিয়ালৰ কল্যাণৰ বাবে ফাকুৱা উৎসৱ পালন কৰা হয়। ফাকুৱা উৎসৱৰ সৈতে যিবোৰ নীতি নিয়ম জড়িত, এই আটাইবোৰ কিবা নহয় কিবা ৰূপত আমাৰ স্বাস্থ্যৰ সৈতে জড়িত। ফাকুৱাত ফুলৰ মালা গুঠি বিসৰ্জন দিয়াৰ নিয়ম আছে। এইদৰে মালা বিসৰ্জন দিলে শাৰীৰিক মানসিক কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। ভাৰতত ফাকুৱা উৎসৱত ৰঙৰ সৈতে খেল ধেমালি কৰাটো অতি প্ৰাচীন পৰম্পৰা। আজিও এই পৰম্পৰা অব্যাহত আছে। ফাকুৱা অকল ৰঙৰ উৎসৱ বুলিহে বহুলোকে বিশ্বাস কৰে। এই ৰংবোৰে যে আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়, সেই কথা কম সংখ্যক মানুহে বিশ্বাস কৰে। পাশ্চাত্যৰ চিকিৎসা বিজ্ঞানীসকলে মানি আহিছে যে আমাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ যিদৰে আন তত্ত্বৰ প্ৰয়োজন, একেদৰেই সুস্বাস্থ্যৰ ক্ষেত্ৰত ৰঙৰো বিশেষ প্ৰয়োজন আছে। শাস্ত্ৰ অনুসৰি ফাকুৱাত অকল পলাশ ফুলৰ ৰং ব্যৱহাৰ কৰিবলৈহে বিধান দিয়া আছে। পলাশ ফুলৰ পৰা তৈয়াৰ কৰা ৰং প্ৰাকৃতিক আৰু স্বাস্থ্যৰ বাবে উপকাৰী। এই ফুলৰ পৰা তৈয়াৰ কৰা ৰঙত কাপোৰ তিয়াই পিন্ধিলে ইয়াৰ প্ৰভাৱ ৰোমকূপৰ জৰিয়তে শৰীৰৰ অভ্যন্তৰত প্ৰৱেশ কৰে আৰু সংক্ৰামক ৰোগ হোৱাৰ পৰা আমাৰ দেহটো ৰক্ষা কৰে। পলাশ ফুলৰ দ্বাৰা কুষ্ঠৰোগ, জ্বলন, বায়ু ৰোগ আৰু মূত্ৰৰ সমস্যা আদি ৰোগৰ বাবে মহা ঔষধ স্বৰূপ। সেয়েহে পলাশৰ ৰঙেৰে ফাকুৱা খেলিব লাগে। পলাশ ফুলৰ ৰঙেৰে ফাকুৱা খেলিলে আমাৰ শৰীৰ একো ক্ষতি নহয়, বৰঞ্চ শৰীৰৰ বহুতো লাভ হয়। ৰং তৈয়াৰ কৰিবলৈ হ'লে এবাল্টি পানীত 50 গ্ৰাম পলাশ ফুল তিয়াই থ'ব। দেখিব এই ফুলেৰে ধুনীয়া ৰং প্ৰস্তুত হৈছে। সেয়েহে বন্ধু বান্ধৱীসকল, ফাকুৱা উৎসৱত পলাশ ফুল ব্যৱহাৰ কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়।